পলাকবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে পৰম্পৰাগত চানডুবি উৎসৱ। এই উৎসৱখন অসম মেঘালয় সীমান্তত থকা চানডুবি বিলৰ কাষত অনুষ্ঠিত কৰা হয়। জানিব পৰা মতে খাচী ভাষাত চান মানে ৫। ভূমিকম্পৰ ফলত ৫খন পাহাৰ ডুবি গৈছিল এই জলাশয়ত আৰু চান সদাগৰৰ নাও এই ঠাইতে ডুবিছিল বুলি লোকবিশ্বাস আছে। ৫গৰাকী দেৱতাৰ এটা ভূমিকম্প হৈছিল, পাহাৰ ভাঙি সোমাই পেলাই ইয়াত বিলীন হৈছিল বুলি কয়। চান খাচীয়া ভাষাত চান মানে ৫। CRY এনেকুৱাকৈ খাচীয়া ভাষাত ১, ২, ৩ আছে। মই শ্বিলঙত কাম কৰোঁতে অলপ খাচীয়া ভাষাও শিকিছিলোঁ। তো গতিকে এইটো খুব ধুনীয়া এটা হিষ্ট্ৰিকেল এটা আমাৰ বেকগ্ৰাউণ্ড আছে। আৰু আজি হৈছে এডভান্স টেকনলজিৰ যুগ। চান্দু সদাগৰ তেওঁ নাও আহি পেলাই ইয়াতে নাও ডুবিছিলে। কিন্তু আজিৰ দিনত মটৰ বোট আছে, ধুনীয়া ধুনীয়া নাও আমি বনাই টুৰিষ্ট প্লেচ আমি কৰিব পাৰোঁ ব'টিঙৰ কাৰণে। সেই আৰু চান্দু সদাগৰৰ নাও ডুবা দিনটো নাই। আজিকালি চায়েন্স ইমান আগবাঢ়িলে নতুন নতুন নাও আনি পেলাই আমি ইয়াত টুৰিজিম যদি প্ৰমোট কৰোঁ, আমি সেই চান্দু সদাগৰৰ যি নাও ডুবিছিল সেই নাৱতে আমি বহুত ইনকাম কৰিব পাৰিম। সাধাৰণতে আজিও চানডুবি বিলত নৌকা বিহাৰ কৰে আৰু চানডুবি উৎসৱত এই নৌকা বিহাৰে এক সুকীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই উৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে উৎসৱৰ জৰিয়তে জনজাতীয় লোকসকলৰ মাজত ভাতৃত্ববোধ জীয়াই ৰখাৰ এক প্ৰয়াস। এই উৎসৱ চাবলৈ আৰু ইয়াৰ থলুৱা সাজপাৰ, থলুৱা শিল্পকলা, থলুৱা খাদ্য সম্ভাৰ আদি উপভোগ কৰিবলৈ পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। আমাৰ সাংবাদিকে চানডুবি উৎসৱস্থলীৰ পৰা সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰে। NDS নিউজৰ জৰিয়তে চাওক চানডুবি উৎসৱ। গুৱাহাটীৰ নিচেৰ কাষতে থকা ৰাজাপাৰ গাঁৱৰ চানডুবি অঞ্চলত আমি দেখা পাইছোঁ যে চানডুবি এইবাৰ ২০২৫ তেওঁলোকে ১৫ বছৰ অতিক্ৰম কৰি এখন ফেষ্টিভেল পাতিছে। গতিকে আমি প্ৰথমতে আমি জানিব বিচাৰিম যে তেখেতৰ পৰা যে আপুনি এটা কথা ক'ব যে চানডুবিত যিটো ২০২৫ এইবাৰ ১৫ বছৰ অতিক্ৰম কৰিলে, গতিকে আপুনি এই বিষয়ে প্ৰথমতে ক'ব যে ইয়াৰ মেইন মাহাত্ম্যটো কি, যে চানডুবি ফেষ্টিভেল বুলি ক'লে মানুহে কিয় ইমান আগ্ৰহী হয়? ফেষ্টিভেলটো আমাৰ আৰম্ভ কৰিলোঁ ২০১০ৰ পৰা। এইবাৰ ১৫ সংখ্যক। আকৰ্ষণ মানে কি হয়, চানডুবিৰ যিটো সৃষ্টি বা চানডুবিৰ এটা ঐতিহ্য আছে, ইয়াৰ সৃষ্টিৰ আঁৰত যিটো কাহিনী আছে, এই ঐতিহ্যৰ কাৰণে মানুহৰ এটা আকৰ্ষণ আছে। কাৰণ মানুহে আহে। আৰু ডাঙৰ কথা হ'ল মানুহৰ এতিয়া প্ৰাকৃতিক পৰিৱেশৰ অভাৱ হৈছে, গোটেই অসমতে হওক বা বিশ্বতে হওক। প্ৰাকৃতিক পৰিৱেশ এটা ইয়াত আছে। যদি কোনোবাই আহে ইয়াত পিয়'ৰ অক্সিজেন ল'ব পাৰে। অক্সিজেনৰ এটা বহুত যিটো মেচিউৰিটি ইয়াত মানে পাৰফেক্ট অক্সিজেন ইয়াত পায়। তো মানুহে আহি গম পায় যে ইয়াত আহিলে দুদিনমান বা এঘণ্টামান যদি উশাহ নিশাহ ল'ব পৰা যায় তেতিয়াহ'লে আয়ুসটো বাঢ়িব। এনেধৰণৰ কথাবিলাক আছে। আৰু ফেষ্টিভেলত আমি জনজাতীয় যিখিনি কৃষ্টি সংস্কৃতি, বিশেষকৈ ৰাভা লগত বাকী ইয়াত চৌপাশে থকা জনগোষ্ঠীয় যিখিনি কৃষ্টি সংস্কৃতি সেইখিনিক অলপ আপলিফ্ট কৰিবলৈ যত্ন কৰি আছোঁ। তাৰ লগত ইয়াত থকা প্ৰকৃতি বা ইথনিক গ্ৰুপৰ যিখিনি কৃষ্টি সংস্কৃতি এইখিনিক লৈ পেলাই ইক' টুৰিজিম বা ৰুৰেল টুৰিজিম বা গ্ৰাম্য পৰ্যটনৰ কথাখিনি চিন্তা চৰ্চা কৰি আছোঁ। তো এই ক্ষেত্ৰত প্ৰথমতে মানুহখিনিৰ মাজত এটা সজাগতা সৃষ্টিৰ কাৰণে চানডুবি উৎসৱটো আয়োজন কৰা হৈছে। এতিয়া মানুহৰ মাজত প্ৰকৃতি সম্পদ চেতনাবোধটো বাঢ়িছে বা ইক'লজিকেল বেলেঞ্চ যিটো হ্ৰাস হৈছে তাৰ বিৰুদ্ধেও আমি কিছু কাম কৰি আছোঁ। তাৰ কাৰণে ৰাইজ সচেতন হৈছে। মই ভাবোঁ অসমৰ প্ৰত্যেকগৰাকী মানুহে এই ক্ষেত্ৰত সচেতন। সেইকাৰণে চানডুবি উৎসৱৰ মতৰ লগত তেখেতসকলে একমত আৰু সেইকাৰণে উৎসৱত আমাক সহায় কৰিবলৈ, সহায় সহযোগিতা কৰিবলৈ তেখেতসকলে আহে। আৰু আমাৰো কাম্য ইয়াত টুৰিষ্ট আহক, দৰ্শক আহক, আহি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি উপভোগ কৰক। প্ৰকৃতি বছৰ এই আন্দোলনখনত তেখেতসকলে সহযোগিতা আগবঢ়াওক। লগে লগে আমাৰ ইয়াত থকা যিখিনি দুখীয়া মানুহ মানে তেখেতসকলৰ জীৱন ধাৰণৰ প্ৰণালী যাতে উন্নত হয়, তো এইখিনি আমি অসমৰ মানুহৰ পৰা বা চৰকাৰৰ পৰা আশা কৰোঁ। ইয়াতে এটা বিশেষ চাবলৈ গ'লে এটা বহুত ডাঙৰ চানডুবি যিটো ফেষ্টিভেল আপোনালোকে পাতে, ইয়াতে চবতকৈ এটা ডাঙৰ আকৰ্ষণীয় দৃশ্য এটা আছে কি নাও, যোনে নাও লৈ পেলাই আজি ধৰক যিটো লেগত কৰিছে, যে সেই বিষয়টো ইমান ধুনীয়া এটা পৰিৱেশ হয়তো অসমত থাকি এনেকুৱা এটা পৰিৱেশ জেগা নাই, যিটো কাৰণে বহুত অসম নহয় ভাৰতৰ বাহিৰৰ পৰাও কিছুমান মানুহে প্ৰদৰ্শন কৰিবলৈ আহে। তো সেই বস্তুটোৰ ওপৰত আপুনি কেনেকুৱা সংৰক্ষণ বা আৰু আগলৈ
তাক আৰু উন্নত কৰিবৰ কাৰণে কি ব্যৱস্থা? নাই আমি প্ৰথম কথা মই কৈছোঁ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। প্ৰকৃতিৰ ভিতৰত চান্দুবিটো আছে, চান্দুবিটো বচাব লাগে। চান্দুবিৰ জলস্তৰ এনেও কমিছে, তাৰ কাৰণেও আমি ব্যৱস্থা ল'ব লাগে। চৰকাৰক আহ্বান জনাইছোঁ চান্দুবিৰ সংৰক্ষণৰ ব্যৱস্থাটো কৰিব লাগে। আৰু ব'টিঙৰ কথাটো নৌকা বিহাৰ এনেও মানুহৰ কাৰণে এটা আনন্দদায়ক ব্যৱস্থা এটা, সেইটো আমি ব্যৱস্থা চাই মেলি ভাবিছোঁ ইয়াত নৌকা বিহাৰটো থাকিলে মানুহৰ আকৰ্ষণটো বাঢ়িব। আৰু ইয়াত অকণমান আগত গ'লে আৰু আপোনালোকে পাব ৰাণীখামাৰ বুলি য'ত জেগা, তাত নদী পৰ্যটন চলিছে, আৰম্ভ হৈছে, তাতো নৌকা বিহাৰ আছে। তো মানুহে নৌকা বিহাৰ কৰি কৰি মনৰ কিছু ধৰক অৱসাদ ভাৱটো আঁতৰাবলৈকে ইয়াত আহে আৰু ইয়াত জনগোষ্ঠীয় যিখিনি কৃষ্টি সংস্কৃতি সেইখিনি উপভোগ কৰিবলৈ আহে। যে আপোনালোকৰ যিহেতুকে ইমান বছৰে চলি থকা এই ফেষ্টিভেলটো আমি দেখিবলৈ পাইছোঁ, কিন্তু ইয়াতকৈ আৰু উন্নতি কৰিবৰ কাৰণে আপুনি চৰকাৰৰ লগত কোনো তেনেকুৱা ধৰণৰ কথা বতৰা পাতিছে নাই যে এনেকুৱা এটা সংৰক্ষণ কৰি আৰু আমি বহুত বেছি আগলৈ লৈ যাম, যাতে বিশ্ব দৰবাৰত আমাৰ এই জেগাখিনি অকণমান উন্নত হওক, যে গম পাওক যে আমাৰ এই লেকটোত এনেকুৱা ধৰণৰ বস্তু আছে, হয়তো বাহিৰত থাকিব পাৰে, কিন্তু আমাৰ যে সৰু এটা জেগাত এনেকুৱা এটা মানে পৰিৱেশ আছে সেইটো জনাবৰ কাৰণে চিন্তা চৰ্চাটো আছে। আমি প্ৰথম বৰ্ষৰ পৰাই চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ বা চৰকাৰক এই কথাটো অৱগত বাৰে বাৰে কৰি আহিছোঁ যে ইয়াত পৰ্যটন উদ্যোগৰ জৰিয়তে ইয়াৰ যথেষ্ট মানুহৰ ইনভলভমেণ্ট হ'ব, জড়িত হ'ব পাৰোঁ, তেখেতসকলৰ জীৱন প্ৰণালী উন্নত হ'ব। এইটো কথা আমি বাৰে বাৰে আমি কৈ আহিছোঁ বা এইবাৰো কোৱা হৈছে, মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে। কিন্তু নাজানো চৰকাৰৰ কি ধৰণৰ ডিপ্ল'মেচি, তেখেতসকলে কি ভাবে, কিন্তু আমি নিজাববীয়াকৈ চেষ্টা কৰি আছোঁ। আৰু অৰ্থনৈতিক সংকটটো আমাৰ আছে, যথেষ্ট অৰ্থনৈতিক সংকট আছে। তাৰ মাজতো আমি যিহেতু প্ৰকৃতি সংৰক্ষণৰ এটা আন্দোলন আমি কৰি আছোঁ, গতিকে ইয়াক চলাই যাবই লাগিব। আৰু আমি আশা কৰিছোঁ আহি থকা দিনত চৰকাৰে আমাক নিশ্চয় সহায় কৰিবলৈ বাধ্য হ'ব। আৰু ইয়াত আৰু এটা আপোনালোকৰ এটা খুব ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ, এইফালে অসম আৰু মেঘালয় দুইখন ৰাজ্যৰ এটা সীমাৱৰ্তী অঞ্চলত ইমান ধুনীয়া এটা ফেষ্টিভেল পাতিছে। তো তেওঁলোকে আহি আপোনালোকৰ লগত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো বহুতখিনি সম্পৰ্ক কৰিছে। এনেও মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক ভাল, কাৰণ বাকী এনে তেখেতক খাচীয়াসকল, আমাৰ খাচী ভাইসকল আহে, আমিও যাওঁ তেখেতসকলৰ লগত। আৰু খাচী ভাইসকল আগতে পৰম্পৰাগতভাৱে আঘোণ মাহৰ পৰা তেখেতসকলে বস্তু বাহিনী আদান প্ৰদান কৰিবলৈ বিনিময় প্ৰথাটো কৰি আহিছিল। তো ফেষ্টিভেলৰ আমাৰ আছে লক্ষ্য উদ্দেশ্য আছে, তেখেতসকলৰ লগত যোগাযোগ যোৱাকালি আহিছিলে। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে আমি দুয়োখন সীমামূৰীয়া মানুহ লগ লাগি পেলাই আৰু নিশ্চয় ইয়াক কি ধৰণে চিন্তা চৰ্চা কৰিব পাৰি নিশ্চয় থাকিব। এই ফেষ্টিভেলখনত আপোনালোকে সেই সীমামূৰীয়া অঞ্চলকে লৈ পেলাই যিকেইখন ওচৰ পাজৰৰ গাঁও আছে বা যিখিনি ট্ৰাইবেল সম্প্ৰদায় বা লোক আছে, তেওঁলোকৰ লগত মিলা প্ৰীতি ভাতৃত্ববোধ ৰাখিবৰ কাৰণে আৰু কি কি ইয়াত প্ৰগ্ৰাম ৰাখিছে? আমি তেখেতসকলক প্ৰথমতে কালচাৰেল প্ৰগ্ৰেম কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। তাৰপিছত লাহেকৈ তেখেতসকলৰ যিখিনি নিজে উৎপাদন কৰা বস্তু বাহিনী সেইখিনি বিক্ৰীৰ কাৰণে তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল বিভিন্ন কাৰণত আহিব পৰা নাই, কিন্তু কেতিয়াবা আহে। আৰু পৰৱৰ্তী সময়ত নিশ্চয় তেখেতসকলৰ ভাল ধৰণে কথাবোৰ পাতি, এনেও আমাৰ মাজত তেখেতসকলৰ মিলাপ্ৰীতি ভাৱটো আছে, কাৰণ অহা যোৱা বেপাৰ বাণিজ্য চলি আছে। তো বিশেষভাৱে ফেষ্টিভেলৰ কেইদিন এই কথাটো চিন্তা কৰা হোৱা নাছিল। এতিয়া আপুনি যিহেতু প্ৰশ্নটো সুধিছে, নিশ্চয় নতুনকৈ চিন্তা চৰ্চা আমি কৰিম। আপোনালোকে এই ফেষ্টিভেল কেইদিনৰ কাৰণে পাতিছে? প্ৰথমতে তিনিদিনীয়া আছিলে, আমি 10 বছৰমান হ'ল 5 দিনীয়া কৈছোঁ। তো এয়া আছিলে এওঁলোকে এইবাৰ 15 বছৰ অতিক্ৰম কৰিলে এনেকুৱা এটা ফেষ্টিভেলত। কিন্তু আমি এতিয়া আগুৱাই যাম, তেওঁলোকে ফেষ্টিভেলত কেনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক ৰাখিছে আমি তালৈকে যাওঁ। আমি আপোনালোকক দেখুৱালোঁ যে চান্দুবি মেলাত কেনেকুৱা ধৰণৰ খেলাবোৰ হয় বা কি বাদ্যযন্ত্ৰ পায় বা মেলাখন কেনেকুৱা পৰিস্থিতি হয়। আহি আমি এটা পৰ্যায় পালোঁ এতিয়া শেহতীয়াকৈ এই গোটেই মেলাখনত এটা ডাঙৰ ভূমিকা নিভায় স্বেচ্ছাসেৱক বাহিনী। আমি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম এই মেলাখনত যদি বিশেষ ভূমিকা বুলি ভাবোঁ, আপোনালোকে বহুত কষ্টকৰ কাম কৰি আহিছে, যিখিনি আপোনালোকৰ কামটো কেনেকুৱা ধৰণৰ আৰু আপোনালোকে কোন জেগাৰ পৰা আহিছে কওকচোন? আমি লোহাৰঘাটৰ পৰা আহিছোঁ। লোহাৰঘাট তাৰপিছত ইয়াতে মানে যিবিলাক আলহী আহে, গেষ্ট আহে, সেইবিলাকক আদৰণি জনোৱাৰ কাৰণে এইবিলাক ৰখা হয়।
আমি যিমান পাৰোঁ নিজৰ সফলতাৰে সেইখিনি কৰি চেষ্টা কৰিম আৰু যিমান পাৰোঁ মানে যিমানে নহওক আৰু নিজৰ জেগাৰ কাৰণে নিজৰ ঠাইখিনিৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম এই মেলাখন কেইদিনত ধৰি হয় 5 দিন এই 5 দিন আপোনালোকে যিমান কাম কৰি আছে হয় এই কামখিনি নিজকে এটা কেনেকুৱা অনুভৱ কৰি কওকচোন বহুত মানে হেৰি লাগিছে আৰু বহুত ভাল লাগিছে আৰু যিমান মানুহ দেখা পাওঁ আৰু বহুত ভাল লাগে মনটো মানে কৌশল লাগি থাকে আৰু দিনটোত ৰাইজক কম যে আহক চানডুবি ফেষ্টিভেল চাওক আৰু যিমান ভাল বহুত ইয়াত ভাল ভাল জেগা আছে সেইবিলাক চাই যাওক সেয়াই মোৰ ক'ব লগা তো এয়াই আছিলে স্বেচ্ছাসেৱী সকলৰো এটা মনৰ ভাৱ গতিকে আপোনালোকে চাই থাকিব NDS নিউজ মানে আমি স্বেচ্ছাসেৱিকা হিচাপে আহিছোঁ তো আমি মানে কি বুলি কয় এইটো মঞ্চত আছোঁ তাৰপিছতে চাফ চিকুণ সেইবিলাকত অলপ হেৰি ৰাখিছোঁ তাৰপিছত গেটত মানুহ চোৱাকৈ আছোঁ তাৰপিছত মানে সেনেকৈ আৰু ইয়াত কামটো কৰি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে বহুতেই ভাল লাগিছে সহায় কৰিব পাৰিছোঁ বহুত ভাল লাগিছে মানুহ আৰু ঐতিহ্যমণ্ডিত চানডুবি মেলা চানডুবি বুলি কোৱাৰ লগে লগে ৰাইজৰ মনত এটা ভাৱ হয় চানডুবিনো কি হয় ইয়াত প্ৰতি বছৰে মেলা হয় এই মেলাখন কেনেদৰে পালন কৰে আৰু চানডুবিলৈ মানুহ কিয় আহে আমি এতিয়া এই চানডুবিৰে এখন নাৱত উঠি পেলাই আমি অকণমান ইয়াৰ ৰেহৰূপবিলাক চাইছোঁ যে কেনেকুৱা ধৰণে ইয়াতে কেনেধৰণে মানুহে ব'টিং কৰে আপুনি বহুত দিনৰ পৰা ইয়াতে নাও ব'টিং কৰি আছে নহয় তো এই চানডুবি মেলাত আপুনি কিমান দিনৰ পৰা কৰি আছে ব'টিং প্ৰদান হ'ল 10 বছৰমান নহয় কিছুমান আৰ্টিষ্ট থাকে কিছুমান জইন কৰোঁতে তাৰমানে কিছুমান আগা পাছাকৈ জইন কৰে এতিয়া মোৰ 10 বছৰমান ধৰ এতিয়া টুৰিষ্টবিলাক আহে ইফালে ৰিজৰ্টত যায় ৰিজৰ্টত গ'লে সিহঁতে খোৱা সেইবিলাক সিহঁতে মানে পাচাই দিওঁ এতিয়া আৰু আকৌ লৈ আহোঁ আজিকালি তাৰমানে কেনেকুৱা হৈছে ধৰ এতিয়া প্ৰথম টাইম তাৰমানে বেলেগ ঠাই নাছিল এতিয়া বৰ্তমান ঠাই সিফালে ৰাণীখামাৰ বা বাৰেগাঁও ওলাইছে হয়তো সিফালে একভাগ যায় একভাগ যোৱাৰ কাৰণে ইয়াতে হেৰিবিলাক অলপ কমিছে কিন্তু মেলা হিচাপেতো ইয়াতে হয় এটা জেগাতে হয় 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 তাৰমানে কি হয় এটা জেগাত মানে কি যে আজিকালি বহুত জেগাত বহুত ধৰণৰ বস্তু ওলাইছে এটা ঠাই এটা বস্তুকে চাই থাকিবা তাৰমানে আমনি কৰে হয়তো বোলে বেলেগ বেলেগ ঠাইৰ কাৰণে বেলেগ বেলেগ জেগাত যায় গুচি বোলে আজি ইয়াত ফেষ্টিভেল আছে আৰু হয়তো কিজানি কালি পৰহি বেলেগত আছে সেইটোৰ কাৰণে হয়তো প্ৰগ্ৰামবিলাক বেলেগ বেলেগকৈ ৰাখি থৈ দিয়ে সেইটোৱে মানুহ কমিছে তেনেকুৱা লাগিছে আৰু তাৰমানে আমি নাৱত উঠিলে গম পাওঁ তাৰমানে হয়তো এনেই তাৰমানে সিফালে ক'ৰ পৰা আহিছে সেনেকৈ গম নাপাওঁ ধৰ ইয়াত আহিলে আমি সোধোঁ বোলে দাদা ক'ৰ পৰা আহিছে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই চানডুবি মেলা চাবলৈ আহে হয় হয় আৰু এই যে লেকটো নামটো চানডুবিত যে মেইন বিশেষত্ব লেকটো আছে এই লেকটো কি নামেৰে পৰিচিত হয় তো নামটো হ'ল ধৰ খাচী ভাষাতে বুলি ক'ব পাৰি এনেই গম পোৱা মতে এনে YR লাইচান তাৰমানে ধৰ খাচী ভাষাত YR লাইচান বুলি কয় সেইটো কাৰণে 5টা হেৰিৰ কাৰণে এইটো তাৰমানে কি জানে নামটো হেৰি হৈছে প্ৰচাৰ হৈছে আজি এই লেকটো পাৰ হ'লে সিটো চাইডে মেঘালয় হয় জানো হয় হয় সিটো পাৰে মেঘালয় হয় এইটো পাৰে অসম এই দুইখন জেগাৰ মাজত আপোনালোকৰ বাকী আৰু সম্পৰ্কটো বেপাৰ বাণিজ্য চলে ধৰ সেইবিলাক আমাৰ তাৰমানে হেৰিবিলাক আশত নাই
ধৰ একদম মানে মিলাপ্ৰীতি তাৰমানে সিহঁতিহে আমাৰ ইফালে বৰ বেছিকৈ তাৰমানে বেপাৰ বাণিজ্য সিহঁতৰ থলুৱা ঠাইটো আমি খাব পাওঁ এই চান্দুবি মেলাখন হোৱাৰ ক্ষেত্ৰত সেইটো পাৰৰ পৰা মানুহ আহিছে নাই এই খাচীপাৰৰ পৰা আহিছে যথেষ্ট আহিছে সিহঁতে বিৰাট ভালেই পায় আহি তাৰপিছত এনেই ধৰ কিছুমান সিহঁতে তাৰমানে কুচু আলু কিবা কিবি ইত্যাদি মানে সিহঁতেও লৈ আহিছে বিক্ৰী বাটাৰ কৰাৰ কাৰণে তো এয়াই আছিলে চান্দুবি মেলাৰ ঐতিহ্য আৰু লগতে আমি আপোনালোকক দেখুৱালোঁ আৰু তেখেতৰ পৰা শুনিবলৈও পালে যে এই লেকটোৰ মাহাত্য কি আৰু মানুহ কিয় আহে আৰু ইয়াতে অকল অসমৰ বুলি নহয় ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ এই চান্দুবি মেলাৰ সময়ত ইয়াত আহিবলৈ দেখা পোৱা যায় এইটো মানে অত্যন্ত ভাল এক্সপিৰিয়েঞ্চ যে ইমান সুন্দৰকৈ ফুল ফুলি আছে আপোনাৰ নেচাৰেল বিউটি ইমান সুন্দৰ এই প্ৰাকৃতিক পৰিৱেশ পোৱাটো আজিৰ দিনত সঁচাকৈ এক সৌভাগ্যৰ কথা এই বুলিয়ে মই অনুভৱ কৰিছোঁ আৰু মই ইফালে পাৰ হৈ ৰিজৰ্টখনলৈ গ'লোঁ জংগল কেম্প ৰিজৰ্ট তাতো মই কওঁ চালোঁ তেখেতসকলৰ ৰুম আছে 6টা ৰুম আছে অতি সুন্দৰ পৰিৱেশ য'ত ইমান চাফ চিকুণ আৰু ইমান সুন্দৰকৈ মেইনটেইন কৰিছে চান্দুবিখনৰ কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত এতিয়া মেলা হৈ আছে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে মেলা হ'ব সেই গোটেইবোৰ একেলগে চাই অতি আনন্দ উপভোগ কৰিলোঁ আৰু বাকী এটা মই ক'ব বিচাৰোঁ যে এই পৰিৱেশটো খুব কম জেগাত আছে আজি আমাৰ ইয়াত যদি হাউচ বোট ছিষ্টেম থাকিলেহেঁতেন ৰাতি মানুহে ইয়াত থাকি আপোনাৰ বেলেগ বেলেগ পৰ্যটন উদ্যোগ হিচাপে ইয়াক আমি বহুত বেছি কৰাৰ আমাৰ স্ক'প আছে যিটো এতিয়ালৈকে আমাৰ কৰা হোৱা নাই তো আমি বেলেগ জেগাবোৰ যেনেকৈ আপুনি কেৰেলাত কওক আজি কাশ্মীৰত কওক যি ধৰণৰ ব'টিং ছিষ্টেম হৈছে হাউচ বোট দিছে হাউচ বোট দি তাতে মানুহ তাত থাকিছে পৰ্যটকবোৰ আহিছে আৰু লগে লগে আপোনাৰ পইচা হোৱাৰ লগে লগে সেই জেগাডোখৰ যে আমাৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা সুন্দৰ এনেকুৱা সুন্দৰ এতিয়া আপুনি ডাল লেকতো এইটো পৰিৱেশ নাই ডাল লেকতো আজি মই এই মাৰ্চ মাহতো গৈছিলোঁ এতিয়াও মই ক'ম যে তাতকৈ আমাৰ এই ইমান সুন্দৰ ইমান বিনন্দীয়া যিটো পৰিৱেশ সেই পৰিৱেশটো একচুৱেলি আমাক প্ৰকৃতিয়ে দিছে কাশ্মীৰত এতিয়া বহুত ঘূৰি ফুৰিব নালাগে বহুত দাঁতিতে ৰৈ আছে তাতে ইমান সুন্দৰ পৰিৱেশ দিছে ডাল লেকত যে মানুহ বোটত গৈ ৰাতিটো আছে ৰাতিটো থাকি গোটেই পৰিৱেশটো চাইছে কিছুমান বোট আছে ঘূৰিছে আৰু নহ'লে ৰাতি মানুহ ষ্টে কৰিছে সেই তেনেকুৱা ধৰণে যদি আমি এই উদ্যোগটো গঢ়ি নিব পাৰোঁ পৰ্যটনত আমাৰ অসংখ্য স্ক'প আছে অসমত অসংখ্য স্ক'প আজি আমাৰ ইয়াত গৰু গাড়ী নাই কিন্তু আমাৰ মানুহে ইয়াৰ মানুহ গৈ আপুনি যদি আজি ভিয়েটনাম যায় তাত দেখিব গৰু গাড়ী আপোনাক লৈ গৈছে আমাৰ ইয়াৰ ল'ৰা ছোৱালী গৈ পেলাই তাত গৰু গাড়ী দিছে আজি নাই তো পৰ্যটনটো উদ্যোগটোক গোটেই গাঁৱৰ অঞ্চলবোৰক যদি সামৰি লৈ গ্ৰ' কৰে সৰু সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ লগত গ্ৰ' কৰিব পাৰে তেতিয়া আপোনাৰ গোটেই জেগাডোখৰে উন্নতি কৰে পৰ্যটনটো এতিয়া বিৰাট এটা উদ্যোগ মই ভাবোঁ চৰকাৰলৈ এইটো অনুৰোধ চৰকাৰে এই প্ৰাকৃতিক পৰিৱেশটো সংৰক্ষণ কৰি মই এইটো কোৱা নাই যে প্ৰাকৃতিক পৰিৱেশ পৰ্যটক আহি ডেষ্ট্ৰয় কৰি যাওক সংৰক্ষণ কৰি এই প্ৰাকৃতিক পৰিৱেশটোক লৈ আমি কেনেকৈ আগুৱাই যাব পাৰোঁ অৰ্থনৈতিকভাৱেও আমাৰ জেগাডোখৰ এতিয়া সবল হ'ব মই সেইকাৰণে চবকে আহ্বান জনাম যে এটলিষ্ট এবাৰ হ'লেও নেচাৰেল প্ৰাকৃতিক বিউটিটো অনুভৱ কৰক আহি পেলাই এয়াই আছিল ৰাজাপাৰা গাঁৱৰ চান্দুবি মেলাৰ পৰিস্থিতি আপোনালোকে চাই থাকিব NDS নিউজ